সমাগতৰ নিৰ্বাচনক লৈ বৰ্তমান ৰাজ্যৰ প্ৰতিটো সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা তেওঁলোকৰ বৃদ্ধি পাইছে আৰু ঠিক একেদৰে ভোটাৰ ৰাইজেও ইতিমধ্যে তেওঁলোকৰ যি ৰাজনৈতিক চিন্তা চৰ্চা সেই চিন্তা চৰ্চাবিলাক তেওঁলোকে বেকত কৰিছে আৰু তেওঁলোকে এইটো এটা সময় যিটো সময়ত তেওঁলোকে বিগত 5টা বছৰ তেওঁলোকে কি পালে তেওঁলোকৰ জনপ্ৰতিনিধি বা কি পালে বা তেওঁলোকে কি নাপালে তেওঁলোকৰ আশা প্ৰত্যাশাবিলাক তেওঁলোকৰ জনপ্ৰতিনিধিগৰাকীয়ে সমাধান কৰিবলৈ বা তেওঁলোকে পূৰণ কৰিবলৈ সক্ষম হৈছে নাই সেই হিচাপ নিকাচবিলাক এই সময়খিনিতে হয় আৰু বিশেষকৈ এই আলোচনাবিলাক ক'ত হয় সাধাৰণতে আমি দেখা পাওঁ চাৰিআলি তিনিআলিত যিবিলাক আড্ডা চলে চাহৰ দোকানেই হওক বা তামোলৰ দোকানেই হওক সেই দোকানবিলাকৰ সন্মুখতেই এনেধৰণৰ আড্ডাবিলাক চলে বিশেষকৈ হিচাপ নিকাচৰ আড্ডাবিলাক গতিকে আমি আজি টিয়কলৈ আহিছোঁ উজনি অসমৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে টিয়ক আৰু সেই টিয়ক সমষ্টিটোত আমি পুৱা আহি উপস্থিত হৈছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ মনীষা নামৰ টিয়কৰ নগৰৰ মাজমজিয়াতে থকা এখন খুব জনপ্ৰিয় বেকাৰী সেই বেকাৰীখনতেই পুৱাৰ চাহকাপ খাই আছে টিয়কৰ ভালে সংখ্যক আচলতে ইয়াত মই দেখিছোঁ বিভিন্ন আমি সমাজত প্ৰতিনিধিত্ব কৰা আমি কেইবাজনো ব্যক্তিক দেখিছোঁ যুৱকক দেখিছোঁ তেওঁলোকৰ ওচৰলৈ যাম তেওঁলোকৰ পৰা অনাগত যি নিৰ্বাচন সেই নিৰ্বাচনক লৈ তেওঁলোকৰ আশা প্ৰত্যাশা কি বা তেওঁলোকৰ যিগৰাকী জনপ্ৰতিনিধি আছিল সেই জনপ্ৰতিনিধিগৰাকীয়ে বিগত সময়ছোৱাত তেওঁলোকৰ আশা আকাংক্ষাবিলাক তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰিবলৈ সক্ষম হৈছে নাই সেই সন্দৰ্ভত তেওঁলোকৰ লগত আমি কিছু অনানুষ্ঠানিক কথা পাতিম মই পুনৰ কৈছোঁ আমি একেবাৰে অনানুষ্ঠানিক কথা পাতিম আৰু এয়া কেৱল চৰকাৰক সমালোচনা নহয় এয়া এজন জনপ্ৰতিনিধিৰ প্ৰতি বা চৰকাৰখনৰ প্ৰতি সমষ্টিবাসীৰ আচলতে তেওঁলোকৰ পৰামৰ্শ থাকিব বা তেওঁলোকৰ ক্ষোভ থাকিব গতিকে চৰকাৰে সেইখিনি পজিটিভলি ল'ব বুলি বা অনাগত যিসকলে ভাবিছে যে আমি সমষ্টিটোৰ পৰা আমি প্ৰতিনিধিত্ব কৰিম তেওঁলোকৰ কাৰণে আচলতে এটা বাৰ্তা হ'ব বুলি আমি ভাবিছোঁ মই প্ৰথমতে আহিছোঁ দাদা ভালে আছে পুৱা উঠি আহি ইয়াতে চাহকাপ খাইছে ঘৰত চাহ নিদিলে নেকি ঘৰত চাহকাপ ইয়াতে খাওঁহে ৰাতিপুৱা আচ্ছা ওলাই আহি ইয়াতে বহিছোঁ কওক কথাটো হ'ল কি নিৰ্বাচন পালেহি একেবাৰে আপোনাৰ ধৰক এপ্ৰিলৰ ফাৰ্ষ্ট পেজত যদি সকলো ঠিকে থাকে ফাৰ্ষ্ট পেজত হ'ব গতিকে কেনেধৰণৰ আশা প্ৰত্যাশা সমষ্টিটোত আপোনালোকে বিগত সময়ছোৱাত আপোনালোকৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যিগৰাকী জনপ্ৰতিনিধি আছে তেওঁ সফল হ'ল নাই বা এতিয়াও কোনবিলাক সমস্যা সমাধান হোৱা নাই বা আপুনি তেওঁৰ কাম কাজত লৈ সুখী হয় নহয় যদি মই সুধোঁ আপোনাক বা চৰকাৰখনক হয় হয় বিজেপি চৰকাৰ যদিও কিন্তু চেণ্ট্ৰেলতো আছে আৰু ষ্টেটতো বিজেপি চৰকাৰ আছে সেই টিয়ক সমষ্টি বুলিলে অলপমান টিয়ক সমষ্টি বুলিলে এটা আমি এতিয়া ক'বলৈ কিছুমান অকণমান প্ৰব্লেম হৈ যায় কেনেকৈ প্ৰব্লেম হৈ যায় আমি যিগৰাকীক আগতে এতিয়া ভোট দিছিলোঁ সেই মাননীয় ৰেণুকুমাৰ ৰাজখোৱা বিধায়ক তাৰপিছত এতিয়া আমাৰ গোটেই সমষ্টিটো মানে 3জন বিধায়কৰ আণ্ডাৰলৈ গুচি গ'ল আমাৰ টিয়ক সমষ্টিটো এতিয়া বৃহত্তৰ দিম আৰু যিহেতুকে সেইটো আপোনাৰ নিৰ্বাচনৰ পিছতহে হৈছে এতিয়া কি হ'ল আমাৰ 5খন পঞ্চায়ত আমাৰ টিয়কৰ 5খন পঞ্চায়ত ৰেণুকুমাৰ ৰাজখোৱা বিধায়িকাৰ লগত থাকিলে ইফালে আপোনাৰ যোৰহাটৰ পৰা যোৰহাট সমষ্টি বা একেবাৰে প্ৰভাৱ পেলালে ঠিকে আছে কথাটো তেওঁ এটা লাইনত কথা এটা কৈছে হয় আমি এতিয়া যিহেতু টিয়কৰে আছিলোঁ কিন্তু আমি এতিয়া মৰিনী সমষ্টিত পৰিলোঁ মৰিনী সমষ্টিত এতিয়া মাননীয় বিধায়ক হ'ল আমাৰ ৰূপজ্যোতি কুৰ্মী বিধায়ক আমি এটা কথা আপোনাক একদম স্পষ্টভাৱে ক'ব পাৰোঁ যে এই চৰকাৰখনৰ দিনত কিন্তু আমি উন্নয়ন দেখিছোঁ আমাৰ একদম বহুত কেইটামানে গুৰুত্বপূৰ্ণ বস্তু আমি লাভ কৰিছোঁ আমি আমাৰ সন্মুখতে আপুনি চাব পাৰে এটা সুন্দৰ এটা 4 লেন আমি পালোঁ উপহাৰ পালোঁ আমি সন্মুখতে আছে এখন সুন্দৰ থানা পালোঁ আপোনাক লোন কেতিয়া দিব আপোনাক লোন দিবলৈ হ'লে আপোনাৰ চিভিল ভাল হ'ব লাগিব হয় নাই বেংকে লোন কেতিয়া দিব চিভিল ভাল হ'ব লাগিব হয় নাই চিভিল ভাল হ'লে আপোনাক লোন দিব আৰু এটা কেতিয়া দিব লোন এটা থকাৰ পিছতো এতিয়া চৰকাৰে লোন লৈছে কৈ আছে ঢেৰ লোন লৈছে সেইটো কেতিয়া কৰিব আপুনি মানে ৰেগুলাৰ পইচা আপুনি পে' কৰিব লাগিব হয় নাই আৰু ৰেগুলাৰ পইচা পে' কৰিবলৈ হ'লে আপোনাৰ মন্থলি ইনকমটো ভাল হ'ব লাগিব আৰু সেইটো হোৱাৰ কাৰণেহে আপোনাক মানে বেংকে কি কৰে তেতিয়া আপোনাক কি কৰে বেংকে আপোনাক লোন দিবলৈ বিচাৰি ফুৰে হয় নাই আমাৰ অৰ্থাৎ আমাৰ মানে উন্নয়ন হৈছে জনমূৰি আয় বৃদ্ধি হৈছে আৰু আয় বৃদ্ধি হোৱাৰ কাৰণে আমাৰ চৰকাৰে লোনো ল'ব পাৰিছে লোন লৈ আমাৰ কি হৈছে আৰু মানে বেছি ডেভেলপ কৰিব পাৰিছে আমাৰ উজনিৰ 4 লেনটোৰ যিটো সমস্যা আমি যোৰহাটৰ ৰাইজ বা টিয়কৰ ৰাইজে 2014 চনৰ পৰা ভুগি আছিল তাৰ পিছৰ পৰ্যায়ত কেইবাটাও কোম্পানী আহিল গ'ল বহুত বাতৰি হ'ল কিমান আমি বিভিন্ন সময়ত বাতৰিত আমি কথা ক'বলগীয়া হৈছিল তাৰ ঠিকেনে আন্দোলন হ'ল তাৰ পিছৰ সময়ছোৱাত দেখিলোঁ ৰাস্তাটোৰ কাম ঠিকেই হ'ল কিন্তু এতিয়া দেখিছে টিয়কৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী টিয়কৰ এখন উঠি অহা নগৰ আছিল গোটেই ব্যৱসায়ীটো টিয়কৰ ধৰাশায়ী হৈ গ'ল
হয় তিয়ক ই মিডিয়া ফৰাম ফৰামে কিন্তু মুখ্যমন্ত্ৰীক হয়। যোৰহাটত আহোঁতে মোৰ মনত হয়। আছে তেতিয়া কিন্তু এই ক্ষেত্ৰত তেওঁ এখন স্মাৰক পত্ৰ দি গোটেই কথা দিছিল হয় তিয়কৰ গোটেই ৰাইজো স্বাক্ষৰ কৰিছিলে এই গোটেই বিষয়ে অৱগত কৰিছিল তে- সমাধান হ'ল নাই একো নহ'ল আজি আপুনি দেখিছে ৰেলিং তেনেকৈ থাকিলে মানুহ আহ যাহ কৰিব নোৱাৰা হ'ল ইপাৰৰ মানুহ এইপাৰলৈ আহিবলৈ এটা দীঘলীয়া পাক মাৰি তেওঁলোকে আহিব লগা হয় গতিকে ব্যৱসায়টোত স্বাভাৱিকতে প্ৰভাৱ পৰিলে যিবিলাক নতুন নতুন ধৰক যুৱক যুৱতীয়ে নতুনকৈ এটা ব্যৱসায় কৰিবলৈ আগবাঢ়িছিল তেওঁলোকৰ আজি প্ৰভাৱ পৰিলে কোনোবাই দোকান বন্ধ কৰি বেলেগ জেগালৈ যাব লগা হ'ল গতিকে তেনেকুৱা এটা সমস্যা হৈছে তাৰপিছত যদি আমি তিয়ক সমষ্টিৰ কথাটো ক'বলৈ যাওঁ যে নৱগঠিত তিয়ক সমষ্টিত এতিয়া প্ৰায় 26খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভা আছে আৰু ইয়াত জনগাঁথনিৰ ব্যাপক প্ৰভাৱ কিন্তু তিয়কত পৰিছে কাৰণ বিভিন্ন মই এনেই আপোনাক কৈছো দেই আগতে মই যিটো মোৰ আমাৰ মই ইয়াৰ লগতো কৈছো চাৰমূলতো কথা পাতিছিলো হয়। ইয়াতে আগতে মই আগতো ইয়াত যেতিয়া আমি নিৰ্বাচনৰ বাতৰি কৰিবলৈ আহোঁ ইয়াতে আগতে চুতীয়া যিসকল লোক তেওঁলোকৰ এটা ডিচাইডিং ফেক্টৰ হয় মেজৰিটি আছিল হয় এইবাৰ মই এই পিছত যি ডিলিমিনেশ্যন হ'ল তেতিয়া মই এটা বস্তু চাইছো যে ইয়াতে কিন্তু এতিয়া ST আৰু SC হয় এটা সাংঘাতিক ধৰণৰ এটা মানে তেওঁলোকৰ জনগণৰ প্ৰভাৱ পৰিব এইবাৰ হয় যদি হয় ওলোৱা নাই হয় হয় নিশ্চয় আপোনাৰ ইয়াত চাওক আমি বিভিন্ন চ'ৰ্চত আমি যিমানটো গম পাইছোঁ তিয়ক সমষ্টিত বৰ্তমান সাধাৰণ জাতিৰ সংখ্যা অতিকৈ বেছি প্ৰায় 57,000 প্লাছ আছে তাৰপিছতে আপোনাৰ আছে ধৰক ST SC বা বিভিন্ন সকলো জাতি জনগোষ্ঠীৰ এটা সমষ্টি হ'ল তিয়ক আৰু তিয়কটো আপুনি চাওক আগৰ তিয়ক বুলি ক'লে এটা জাতীয়তাবাদী সমষ্টি বুলি আগতে সকলোৱে কয় ভেটি আছিল অগপৰ ভেটি কিন্তু যেতিয়া ডিলিমিটেশ্যন হৈ গ'ল তিয়কৰ যিটো সেই ভেটিটো অগপৰ ভেটি ক'ৰবাত নহয় ক'ৰবাত কিন্তু ভাঙি পেলাইছে আমি যদি একদম নিৰপেক্ষভাৱে চাবলৈ যাওঁ আৰু ইয়াত হৈ আছে এতিয়া ঘটনাটো এনেকুৱা ধৰণৰ যে তিয়কত এতিয়া আটাইতকৈ যদি আমি উজনি অসমত চাওঁ তিয়কতো আটাইতকৈ প্ৰাৰ্থী প্ৰত্যাশীৰ ভিৰটো বেছি বিভিন্ন লোক বিভিন্ন দলৰ বিভিন্নজন কেণ্ডিডেটে ইয়াত নিজৰ হৈ প্ৰচাৰ চলাইছে আৰু আমি বিচাৰোঁ যে তিয়ক সমষ্টিৰ যিহেতু বৰ্তমান বিধায়কগৰাকী তেখেত শাৰীৰিকভাৱে অসুস্থ বাইদেউ তেখেত ভালকৈ থাকক আমি সেইটো বিচাৰোঁ হয় বাইদেউৰ প্ৰতি আমাৰ এটা ধৰক তেওঁ শাৰীৰিকভাৱে অসুস্থ কাৰণে যথেষ্ট ধৰক তিয়ক সমষ্টিটোৰ যিবিলাক সমস্যা সেই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত তেওঁ সফল হৈছে নাই আৰু দ্বিতীয় কথা হ'ল কি যিহেতু আপুনি যদি চাই কেন্দ্ৰটো ইয়াত বিজেপি চৰকাৰ ৰাজ্যটো বিজেপি চৰকাৰ সেই হিচাপত আপোনালোকৰ তিয়ক সমষ্টিটোৰ উন্নয়ন হৈছে নাই আচলতে কি হৈছে উন্নয়নটো নাই হোৱা বুলি ক'লে কোৱাটো ভুল হ'ব আচলতে উন্নয়নটো হৈছে যিটো উন্নয়নটো যেনেকুৱা অৰ্থত হ'ব লাগে সেই অৰ্থত উন্নয়ন হোৱা নাই যিহেতু আমাৰ আলোচনাৰ মাজত আপুনি গম পাইছেই তিয়কৰ যিটো ব্যৱসায়িক প্ৰাণকেন্দ্ৰ তিয়ক টাউনখনৰ এতিয়া এটা অচলা অৱস্থা 4 লেনটো নিৰ্মাণ হৈ যোৱাৰ পিছতেই তিয়ক টাউনৰ এটা অচলা অৱস্থা হ'ল ক্ষুদ্ৰ ব্যৱসায়বোৰৰ অৱস্থা বেয়া হৈ গ'ল তেনেকৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈও মানে কিছু কথা চিন্তা কৰিব লগা হ'ল এতিয়া আৰু দ্বিতীয়তে কি হৈছে আপুনি যিহেতু তিয়কৰ বিধায়িকাগৰাকীৰ কথা ক'লে যে তেখেত অপাৰগ হৈছে নেকি ক'ৰবাত কিন্তু অপাৰগ হৈছে বুলি ক'লে আমাৰ ভুল হ'ব তেখেত যিহেতু শাৰীৰিকভাৱে অসুস্থ তেখেতে কোনোবা এজন প্ৰতিনিধিক তেখেতৰ দায়িত্বখিনি দিছে সেইখিনি কাম কৰিবলৈ কিন্তু তেওঁ সমষ্টিটো 100% দি দিব পৰা নাই ক'ৰবাত নহয় ক'ৰবাত খুন ৰৈ গৈছে আচলতে আমি এতিয়া নতুনকৈ 2026ত এনেকুৱা এজন প্ৰতিনিধি বিচাৰোঁ যিজনে আমাৰ সমস্যাসমূহ বুজিব পাৰে যিজনে আমাৰ সমস্যাসমূহ সমাধান কৰিব পাৰে এটা সঠিক উত্তৰ দিব পাৰে আমাক তেনেকুৱা এজন প্ৰতিনিধি লাগে প্ৰাৰ্থিত্বৰ দৌৰত ধেৰ থাকিব পাৰে ইয়াত মই কংগ্ৰেছৰ যদি কথা কওঁ অগপ দাদা আপুনি জ্যেষ্ঠ হৈ জানিব ইয়াত অগপ যেনেকৈ উজনি অসমত তিয়কটো এটা দুৰ্গ আছিল কিন্তু আমি জনাত আমি যিমান দিনৰ পৰা মই আজি 25 বছৰ ভিতৰত সাংবাদিকতা কৰি আছোঁ কংগ্ৰেছৰো কিন্তু যথেষ্ট ভেটি ইয়াত সুধিও আছিল ইয়াত মেম্বৰ তেখেতৰ এতিয়া বোৱাৰী হয়তো পল্লৱী তেখেতে এইবাৰ টিকেট বিচাৰিছে গতিকে এই ক্ষেত্ৰত কংগ্ৰেছ দলটোৰ বৰ্তমান সাংগঠনিক স্থিতিটো যদি মই সোধোঁ যে কংগ্ৰেছৰ আহিবলগীয়া যি নিৰ্বাচন আহিছে বৰ্তমান সময়ত কংগ্ৰেছ দলটোৰ সাংগঠনিক স্থিতি কেনেকুৱা ইয়াতে যিহেতুকে কংগ্ৰেছৰ স্থিতি বুলি ক'লে দেখিলোঁ ইয়াত একেবাৰে কংগ্ৰেছৰ স্থিতি নাই আৰু বিশেষকৈ আপুনি ক'লে তিয়কত মেম্বৰ গগৈ মানে 3বাৰকৈ ইয়াত বিধায়ক আছিলে তাৰপিছতে বোৱাৰীকক দুবাৰ দিলে 2বাৰ হাৰিলে আৰু ইয়াত একচুৱেলি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে মানুহে ইয়াৰ পৰা কংগ্ৰেছক একেবাৰে বিদায় দিলে আৰু কংগ্ৰেছৰ যিমানখিনি মানুহ আছিলে সেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিটোৰ কাৰণেই অতিষ্ঠ হৈ তেওঁলোকে আহি উন্নয়নৰ স্বাৰ্থত তিয়ক সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত মানে বিভিন্ন দলত বিজেপি দললৈ সৰহসংখ্যক গুচি আহিলে আৰু অহাৰ লগে লগে এতিয়া আমাৰ এতিয়া
বিজেপিও প্ৰাৰ্থী ৰেডি হৈ আছে, সাজু হৈ আছে, আৰু অগপৰ প্ৰাৰ্থীও সাজু হৈ আছে। গতিকে এই ক্ষেত্ৰতো তেওঁলোকৰ এটা যদি শেষ মুহূৰ্তত যদি বিজেপিক এৰি দিয়ে বা ধৰি ললো অগপক এৰি দিলে, ইয়াত আকৌ এটা সংঘাত নাহিব নেকি বাৰু? সংঘাতটো সংঘাত আহিব বুলি ক'ব নোৱাৰি। সংঘাত আহিব বুলি কেনেকৈ ক'ব নহয়, আৰু এটা কথা আছে, সংঘাত আহিব বুলি ক'ব নোৱাৰি। কাৰণ কেলে মিত্ৰজোঁটত আছে যেতিয়া, আৰু মই দেখিলোঁ মিত্ৰতা ধৰ্ম পাৰিছে, কিন্তু এণ্টায়াৰ যিটো আমাৰ তিয়ক সমষ্টি যোৱাটো বিগত নিৰ্বাচনত যিটো পঞ্চায়ত নিৰ্বাচনত যিটো গতি হ'ল, সেই গতিটোত একেবাৰে অগপক যদি বিজেপিয়ে সহায় নকৰিলেহেঁতেন, তেতিয়া অগপৰ এই যি দুজন তিনিজন মানে পঞ্চায়তৰ সভাপতি, জিলা পৰিষদ, সেইটোও নহ'লহেঁতেন। এতিয়া যদি বিজেপিক যদি টিকেটটো দিয়ে তেতিয়া সহজে জিকিব, আৰু এজিপিক দিলেও বিজেপিয়ে সহায় কৰিব, কাৰণ মিত্ৰ ধৰ্ম বিজেপিয়ে পালন কৰিব আৰু অগপেও পালন কৰি, আৰু গত নিৰ্বাচনত অগপক দিছে বিজেপি দলৰ মানুহে বোধহয় সহায় কৰি ভোট দিছে। সেইটোৱে এতিয়াও চাহ বাগিচা দিল্লী মিছনৰ পিছত চাহ বাগিচা কৰ্তন হৈছে আছে শেহতীয়াকৈ বিজেপি চৰকাৰখনে চাহ বাগিচাৰ লোকসকলক লৈ যিটো এটা সিদ্ধান্ত, ডাঙৰ সিদ্ধান্ত এটা ল'লে, সেই সিদ্ধান্তটোৰ প্ৰভাৱ এইবাৰ নিৰ্বাচনত পৰিব নেকি? বিশেষকৈ চাহ বাগিচা, তিয়ক, মৰিয়নি, এইবিলাক প্ৰায় চাহ বাগিচা অধ্যুষিত অঞ্চল, বহুবোৰ তাত ভোটাৰ আছে। গতিকে আপুনি যিহেতু চাহ বাগিচা প্ৰতিনিধিত্ব কৰে, চাহ বাগিচা অঞ্চলৰ পৰা আপুনি আহিছে, এই ক্ষেত্ৰত কি কয় আপুনি অনাগত নিৰ্বাচনত? কাৰণ চাহ শ্ৰমিকসকলে যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা লয় নিৰ্বাচনত। হৈছক আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে আচলতে বিশেষকৈ চাহ শ্ৰমিক ৰাইজৰ বাবে বিভিন্ন ধৰণৰ কাম কৰিছে, বা চাহ শ্ৰমিকৰ কাৰণে যথেষ্টখিনি কৰিছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত হয় নিশ্চিত তেখেতে যোৱা শীতকালীন অধিৱেশনত চাহ শ্ৰমিক ৰাইজক ভূমি পট্টা দিয়াৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। কিছু কিছু ঠাইত আচলতে ইয়াৰ কামখিনি আচলতে আৰম্ভ কৰিছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি বহু সময়ৰ পৰা আচলতে আমাৰ চাহ শ্ৰমিক ৰাইজৰ যি আচলতে দৈনিক মজুৰি, আমি 2014 চনৰ পূৰ্বত যেতিয়া বিজেপি চৰকাৰ আহিছিলে আমাৰ অসমত, তেতিয়া তেওঁলোকে কৈছিলে যে চাহ শ্ৰমিক ৰাইজক 351 টকা দৰমহা দিয়া হ'ব। কিন্তু আজি 2024 ইলেকশ্যন আহি আছে, কিন্তু আজিৰ পৰ্যন্ত কিন্তু চাহ শ্ৰমিকৰ দৰমহাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ তেওঁলোকে পদক্ষেপ হাতত লোৱা নাই। হয় 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 আৰু তাৰপিছতো এইটো নহয় যে বিজেপি চৰকাৰখনে একো কৰা নাই। তেওঁলোকে আজিৰ ডেটত যদি আমি চাবলৈ যাওঁ, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত বিজেপি চৰকাৰে বিভিন্ন ধৰণৰ কাম কৰিছে। আজি যদি আপুনি বাগিচাৰ লাইনে লাইনে যায়, তাত পথসমূহ পকীকৰণ কৰিছে, বা বিভিন্ন ধৰণৰ আচলতে এটা জগন্নাথ ভৱন, এটা ডাঙৰ প্ৰজেক্ট তেওঁলোকে প্ৰত্যেকখন বাগিচা কৰিছে। সেই তাৰ বাবে আমি চৰকাৰখনক ধন্যবাদ জনাইছোঁ। কৈছে যে হয়, মানে চাহ শ্ৰমিকৰ যিটো মজুৰিৰ কথা কৈছে দেই, মজুৰি আমি বাগানৰ লগত ৰিলেটেড, আমাৰ অকণমান সৰুকৈ হ'লেও অকণমান বাগান আছে। আমি যেতিয়া মানে 16 চন বা আগত যেতিয়া দিছিলোঁ, আমি 150 টকা পাত মানে শ্ৰমিকক দিওঁ, কিন্তু এতিয়া আমি 300 টকা দিব লাগে। তেওঁ যিটো কৈছে একচুৱেলি আৰু অলপ হয়তো লাগে আৰু আমি যিবোৰ মানে তেওঁ কোৱাটো একদম সমৰ্থন কৰিছোঁ। আমি আগতে লাইনত আমি একচুৱেলি বাগানলৈ শিক্ষা লৈছে, একদম প্ৰশংসনীয় বিষয়। নমস্কাৰ দেই। মই পোনপ্ৰথমে মানে আপোনালোকৰ DY 365লৈ আপোনাৰ ভোগালী বিহু শুভেচ্ছা জনালোঁ, লগতে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। পোনপ্ৰথমে মানে মই ক'বলৈ বিচাৰিছোঁ যে ইয়াত বহুতখিনি কৰণীয় আছে মানে বৰ্তমানৰ যিগৰাকী বিধায়িকা, তেখেত শাৰীৰিকভাৱে অসুস্থ, তেওঁ এজন প্ৰতিনিধি আছে, তেওঁ কিছু কাম কৰি আছে, কিন্তু তেওঁ যিমান সম্ভৱ মানে কাম কৰিব লাগে সিমান তেওঁৰ দুৰ্বলতাখিনি প্ৰকাশ পাইছে বৰ্তমান। আৰু এই গুণগত শিক্ষা তিয়কৰ আপোনাৰ বান সমস্যা আছে, জাজিমুখৰ বান, যিটো গৰাখহনীয়া। আপুনি জাজিমুখৰ গৰাখহনীয়াৰ কথা কওঁতে মই এটা কথা কওঁ দেই। এতিয়া আমাৰ এতিয়া তিয়ক মৰিয়নি সমষ্টি হ'ল জাজিমুখৰ পৰা, এতিয়া জাজিৰ পৰা একদম জাজিমুখলৈকে যিটো মথাউৰি, সেইটো মথাউৰি প্ৰায় মানে 7 মিটাৰ বহলকে এতিয়া বনি আছে। এইটো একদম সুন্দৰ, বহুত
নহয় 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 তেনেকুৱা ধৰণৰ নহয় বহুত মানে সুন্দৰভাৱে এইটো কৰি আছে। আৰু আপুনি গুণগত শিক্ষাৰ কথাটো যিটো ক'লে, একচুৱেলি গুণগত শিক্ষাটো যথেষ্ট মানে এই চৰকাৰখন অহাৰ পৰা গুণগত শিক্ষাৰ দিশত যথেষ্ট মানে গুৰুত্বপূৰ্ণ ভূমিকা দিছে। আগতে চাওক এটা এনেকুৱা সময় আহিছিল চৰকাৰী স্কুলৰ বিদ্যালয়সমূহৰ প্ৰতি মানুহৰ মানে মোহাচন্ন হৈছিল, বুজিলে? কিন্তু এতিয়া মানে ব্যক্তিগত খণ্ডৰ পৰা উলিয়াই আনি চৰকাৰী খণ্ডত ল'ৰা ছোৱালী দিয়েই। শিক্ষা ক্ষেত্ৰটো আগতকৈ বহুত ভাল, কাৰণ টেটৰ মাষ্টৰ যিসকলে পাইছে, যিখিনি ভাল পঢ়া শুনা ল'ৰা ছোৱালী তেওঁলোকৰ ভাল হৈছে, সেইটো ভাল হৈছে। সেইখন চৰকাৰৰ দিনত ভাল পাইছে। আৰু আজিকালি যিখন চৰকাৰী স্কুল বহুত ভাল হ'ল, কাৰণ মোৰ যিখন গাঁৱত স্কুল আছিলে আগতে আমাৰ ফাৰ্ষ্ট ডিভিজন নাপায়, এতিয়া তাত ল'ৰাই ষ্টাৰ মাৰ্ক পাইছে, 4-5খন লেটাৰ পাইছে, মানে থাৰ্ড ডিভিজন 2-এটা পাই চবেই ফাৰ্ষ্ট ডিভিজন পাই গ'ল। সেইকাৰণে মই কৈছোঁ পঢ়া শুনাটো বহুত আগবাঢ়িলে মোৰ ক্ষেত্ৰত। সেইটোৱে জ্বলন্ত সমস্যাৰ কথা ক'লে এতিয়া আমাৰ খেতি বাতিৰ কাৰণে এটা একদম ডাঙৰ সমস্যা হ'ল বান্দৰটো। এই বান্দৰটোৰ কাৰণে বহুতে বান্দৰৰ কাৰণে মানুহে খেতি কৰিব নোৱাৰা হ'ল আজিকালি। নহ'লে আগতে আমাৰ প্ৰত্যেক ঘৰতে আপোনাৰ পাচলি খেতি কৰিব পাৰে, কিন্তু বান্দৰৰ কাৰণে এতিয়া কোনো জেগাত আপোনাৰ খেতি কৰিব নোৱাৰে, ধান খেতি ভালকৈ নহয়, পাচলি খেতি বহুত দিগদাৰ হৈছে ইয়াত, সেইটো এটা সমস্যা আছে। এয়া আছিল কৃষি ক্ষেত্ৰৰ যিটো কথা ক'লে দেই, দুটা কথা ক'লেও কৃষি ক্ষেত্ৰ সঁচাকৈ এতিয়া এই চৰকাৰখন অহাৰ পৰা কৃষি নতুন প্ৰযুক্তিখিনি কিন্তু একদম সুন্দৰভাৱে দিছে। মানে মই নিজে এখন মানে হাৰ্ভেষ্টৰ ধান কটা মেচিন মই নিজে চলাই আছোঁ, এই যে তেওঁলোকে দেখিছে। আৰু এটা কথা কওঁ দেই, যি নিযুক্তি আপুনি সঁচাকৈ একদম নিকা নিযুক্তি কৈছে। আমি APSC যিখিনি পোষ্ট আগতে মানে সাধাৰণ ঘৰৰ মানে দৰিদ্ৰ পৰিয়ালৰ ল'ৰা এটাই এইটো ভবাটো একদম সপোনৰ অগোচৰ আছিলে, হয় নাই? আজিকালি তেনেকুৱা এজনো আমি APSC বিষয়া পাবলৈ, হয় নাই? মানে যিহেতু 26 ইলেকশ্যন আহি আছে, এজন নতুন আমি জনপ্ৰতিনিধি পাম। আমি এইটো মুহূৰ্তত দুটামান কথা তেওঁক দেখুৱাই দিব বিচাৰিছোঁ, যিজনে হওক আমাৰ আপত্তি নাই। চাওক, জাজিমুখৰ বান গৰাখহনীয়া সমস্যাটো এটা একদম দীৰ্ঘদিনীয়া সমস্যা, তাৰ এক বৈজ্ঞানিক পদ্ধতিৰে স্থায়ী সমাধান আমাক লাগে। তাৰপিছত আমি ক'ব লাগিব যে জাজিমুখত যিহেতু বহু পৰ্যটক যায়, বহু পৰিভ্ৰমী চৰাইৰ এটা আশ্ৰয়স্থল, জাজিমুখক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব লাগে। তাৰপিছত আমি ক'ম এতিয়া তিয়ক সমষ্টি নতুন হ'ল, যিহেতু এখন ইয়াত ষ্টেডিয়াম লাগে, এখন উচ্চ পৰ্যায়ৰ এখন চিকিৎসালয় লাগে। এই দুটা কথা ক'লোঁ, এইকেইটা কথা মই ক'লোঁ। আৰু আগৰ চৰকাৰখনৰ সময়ত এটা প্ৰতিশ্ৰুতি আছিল, ইয়াত মই সম্ভৱতঃ পাহৰিছোঁ, যে জাজিমুখ আৰু জপং সংযোগী এখন দলং নিৰ্মাণৰ কথা আছিল। এই দলংখন নিৰ্মাণ কৰিব লাগে। আঙুলিয়াই দিছে আৰু এটা গুৰুত্বপূৰ্ণ অনানুষ্ঠানিকভাৱে এটা গুৰুত্বপূৰ্ণ আলোচনা হ'ল। এয়া তিয়ক সমষ্টিৰ বিভিন্ন শ্ৰেণী, ইয়াত তেখেত জ্যেষ্ঠ আছে, জ্যেষ্ঠ কনিষ্ঠ পৰা আদি কৰি ভালেকেইজন ইয়াত লোক আছে। ইয়াত যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰাও আছে, চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাও ইয়াত আমি কেইবাজনকো পালোঁ। আৰু তেওঁলোকে বিভিন্ন ধৰণৰ যিখিনি চৰকাৰৰ দুখ ক্ৰুটিবিলাক আৰু যিবিলাক কৰিছে তেখেতসকলে সেইখিনিও আচলতে অনুকৰি দিছে। আৰু তেওঁলোকে অনাগত সময়ত এনেকুৱা এগৰাকী প্ৰতিনিধি বিচাৰিছে, নতুন এখন মুখ বিচাৰিছে, যিগৰাকী জনপ্ৰতিনিধিয়ে যিখিনি সমস্যা আছে তিয়কৰ জনসাধাৰণৰ যিখিনি সমস্যা আশা আকাংক্ষা আছে সেইখিনি যে বাস্তৱ ক্ষেত্ৰত ক্লিয়াৰ হ'ব পাৰে, তেনেকুৱা এজন তেওঁলোকে জনপ্ৰতিনিধি ইয়াৰ পৰা তেওঁলোকে বিচাৰিছে।